আজিৰ দিনটো অসমৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্থ আজি এণ্ড্ৰইড মোবাইল কওক টিভিৰ পৰ্দা কওক যিজনে এই খবৰটো কৈছে সেইজনৰ মুখতো আমি দেখিবলৈ পাইছোঁ চকু পানী যিজনে এই নিউজটো শুনিছোঁ বা দেখিছোঁ বা চাইছোঁ সেইসকল ব্যক্তিৰ চকুটো আমি দেখিছোঁ চকু পানী সংবাদদাতাজনেও সংবাদটো দিব পৰা নাই চকু পানী অবিহনে শুনাজনেও দেখাজনেও চাব পৰা নাই শুনিব পৰা নাই চকু পানী অবিহনে ইমানে এটা ডাঙৰ দুখৰ খবৰ আমাৰ হিয়াৰ আমঠু সমগ্ৰ অসমৰ সমগ্ৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া বিয়লি 2:40 আমাৰ মাজৰ পৰা চিৰকাললৈ হেৰাই যায় সঁচাকৈ অতি মৰ্মান্তিক খবৰ এই খবৰে সমগ্ৰ অসমবাসী ৰাইজক সমগ্ৰ যুৱ প্ৰজন্মক বৰ বেয়াকৈ মৰ্মাহত কৰিছে আজি অসমৰ কোনো মানুহে চকু পানী ৰাখিব পৰা নাই যেতিয়া এই খবৰটো শুনিছে সকলোৰে দৌৰা দৌৰি খবৰ দিয়া আৰম্ভ হৈ গৈছে এনেকৈ আমাৰ ৰাজাপুখুৰীৰ পাৰত যেনেকৈ আমি আজি সমবেত হৈছোঁ অসমৰ বিভিন্ন অঞ্চলৰ চুকে কোণে এনেকুৱা শোকসভাৰ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণি কৰিছে উদ্দেশ্য এটাই আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া চিৰদিনৰ কাৰণে হেৰাই গ'ল সঁচাকৈ বৰ মৰ্মান্তিক খবৰ আপোনালোকে জুবিন গাৰ্গৰ বিষয়ে কাকো আমি বহলাই ক'বলগীয়া নাই সকলোৰে মুখে মুখে জুবিন গাৰ্গৰ গান জুবিন গাৰ্গৰ কৰ্মব্যস্ততা জুবিন গাৰ্গৰ কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহ বা ব্যক্তিত্ব সকলোৱে জানে সেইকাৰণে এটা খবৰে এটা দুই এষাৰ লিখিত কথাই হোৱাটছএপৰ গ্ৰুপত দুই এষাৰ লিখিত কথাই স্বতঃস্ফূৰ্তভাৱে অন্ততঃ ৰাজাপুখুৰীৰ যুৱ সমাজ ওলাই আহিছে জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিন গাৰ্গৰ বিষয়ে বেছিকৈ কোৱাৰ একো দৰকাৰ নাই সকলোৱে আমি জানো আমাৰ মাজত উপস্থিত আছে ৰাজাপুখুৰী ৰাইজ গৌৰৱৰ সভাপতি মাননীয় শ্ৰীযুত দেৱেশ্বৰ নাথদেৱ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই পৰিৱেশটোৰ জুবিন গাৰ্গৰ বিষয়ে দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ আমি অনুৰোধ জনাইছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা ৰাজাপুখুৰীৰ ডেকা বন্ধুসকল ঘোষকে জুবিন গাৰ্গ সম্পৰ্কত আজি দুআষাৰ ক'ব দিছে তেখেতৰ বিষয়ে কৈ থাকিলে শেষ নহ'ব আৰু কোৱাৰ ভাষাও এতিয়া মনত নাহে আজি দুপৰীয়া 3টা বজাত যেতিয়া খবৰটো পালোঁ তেতিয়া নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ খবৰটো সঁচা না মিছা যেতিয়া মোবাইলে কথাবিলাক শুনিলে কথাটো সঁচা হয় গতিকে এই যিটো অভাৱনীয় ঘটনা এটাৰ কাৰণে ৰাজাপুখুৰীবাসীয়ে নহয় সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চল লগতে ভাৰতবৰ্ষ সকলোকে শোকস্তব্ধ কৰিছে আৰু অসমৰ কাৰণে ই এক অপূৰণীয় ক্ষতি যিটো ক্ষতি আমাৰ ভৱিষ্যত প্ৰজন্মই পূৰণ কৰিব পাৰে না নৰে সন্দেহ আছে আজি যিবিলাক কথা আমি টিভিত দেখা পালোঁ যিবিলাক ৰচনা অভূতপূৰ্ব আৰু তেখেতৰ যিটো আকস্মিক মৃত্যু সেইটোও অস্বাভাৱিক বাতৰিত যি দেখা পালোঁ সেই এটা দ্বীপত যায় সাঁতুৰিব গৈছিল আৰু সেই সময়তে শৰীৰ নিথৰ হৈ আহিল আৰু সেই মুহূৰ্ততে অৱশ হৈ গ'ল বাতৰিত লিখা কথা টিভিত লিখা কথা গতিকে সেয়ে
তেখেতৰ মৃত্যুত আমি সঁচাই ৰাজাপুখুৰীবাসী লগতে অসমবাসী মৰ্মাহত হৈছোঁ আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এই জগতে আমি গৌৰৱান্বিত এই অনুষ্ঠানটোত কাকো নমতাকে কোনো ঘোষণা নোহোৱাকৈ ৰাজাপুখুৰী সংঘই হওক, ৰাজাপুখুৰী বসন্ত উৎসৱেই হওক, ৰাজাপুখুৰীৰ মিলন নাট্য মন্দিৰেই হওক আৰু ৰাজাপুখুৰীৰ সমগ্ৰ যুৱ চাম এই অনুষ্ঠানটোত সহযোগ কৰাৰ বাবে আমি নথৈ আনন্দিত। এই জগতে আমাৰ মাজত উপস্থিত থকা উন্নয়ন কমিটিৰ ৰাজাপুখুৰী ৰাইজৰ উন্নয়ন সমিতিৰ সম্পাদক শ্ৰীযুত অমূল্য কুমাৰ দেৱক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা আমাৰ ৰাইজ কৈৰসৰ সভাপতি ডাঙৰীয়াকে ধৰি বিভিন্ন সদস্য আৰু ডেকা সমাজ, যুৱতী সমাজ জুবিন গাৰ্গৰ বিষয়ে বোধহয় মোতকৈ আপোনালোকে বেছিকৈ জানে। আপোনালোকৰ যিটো বয়স, সেই বয়সটোত বোধহয় আপোনালোকৰ সংগীতত জুবিন গাৰ্গে একক স্থান দখল কৰি আছে। আটাইতকৈ উচ্চ স্থানত আপোনালোকৰ জুবিন দা আছে। আমি যিটো বয়সত আমি ডেকা আছিলোঁ, সেই সময়ত আমাৰ এটা ধমজা আছিল, ভূপেন হাজৰিকাক আমি উচ্চ স্থান দিম নে জুবিন গাৰ্গক দিম। আমাৰ দৰে বয়সৰ মানুহখিনিৰ মাজত সেই এটা দ্বন্দ্ব আছে। কিন্তু লাহে লাহে সেই দ্বন্দ্বটো আমাৰ মনৰ পৰা আঁতৰি গ'ল। জুবিন গাৰ্গ ডাঙৰীয়াই অসমৰ আমাৰ সমাজ জীৱনৰ প্ৰতিটা বিষয়, প্ৰতিটা মুহূৰ্তকে চুই তেওঁ সংগীত ৰচনা কৰিছিল। গতিকে তেওঁৰ সংগীতত আমি নিজক সকলোৱে, বিভিন্ন মানুহ, বিভিন্ন মানুহৰ মন বেলেগ, কিন্তু আটাইয়ে তেখেতৰ সংগীতক নিজক বিচাৰি পায়, কিবা এটা নিজক বিচাৰি পায়। সেইকাৰণে জুবিন দা সকলোৰে প্ৰিয় আছিল। কিন্তু তেনেকুৱা এগৰাকী শিল্পীক আজি আমি হঠাতে হেৰুৱাব লগা হ'ল, দুৰ্ঘটনাগ্ৰস্ত হৈ ঢুকাল। গতিকে বেছি নকওঁ, তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, এইখিনি কৈ মই সামৰণি। ধন্যবাদ। শ্ৰদ্ধাৰ ৰাইজ, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰৰ লগে লগে আমি আৰু এটা খবৰ আমাৰ মাজলৈ আহিছে। জুবিন গাৰ্গ কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি? আমি টিভিত, মোবাইলত বাজিবলৈ শুনিবলৈ পাইছোঁ, জুবিন গাৰ্গক ব্যৱহাৰ কৰি ষড়যন্ত্ৰৰ বলি কৰালে নেকি? নাজানো। আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যদি কোনোবাই এনেকুৱা কাম কৰিছে তেওঁক ভগৱানে উপযুক্ত শাস্তি দিয়ক। ইয়াৰ পিছতো আমি আমাৰ মাজত উপস্থিত থকা বন্ধুবোৰ আদিত্য কলিতাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। কাইলৈ আচলতে ভাবা নাই, খবৰটো পোৱাৰ পিছত কান্দিয়ে আছোঁ। কি আত্মীয়তা নাজানো, তেওঁৰ বিষয়েনো কি ক'ম আৰু। কথা এটা, অসমৰ সাৰ্থক বুলি কৈছে যেতিয়া যুৱ সমাজৰ নহয়, আচলতে সমগ্ৰ জাতি এটাক প্ৰতিনিধিত্ব কৰাৰ বাবে ভাৰতবৰ্ষ নতুবা বলিউডতে য'ত এনেকৈ চাকি জ্বলিছে, আউট অফ ইণ্ডিয়া গোটেই বিশ্বত প্ৰথম প্ৰতিনিধিত্ব কৰিছিলোঁ ভূপেন দাকো পাইছিলোঁ খুব ওচৰতে, জুবিন গাৰ্গকো পাইছিলোঁ। মই এটা পোষ্টত পালোঁ, জুবিন গাৰ্গ আচলতে সাগৰ বাবেই মানৱতাক তেওঁ আগুৱাই গৈ মানৱতাক জয় কৰি তেওঁ আকৌ সাগৰতে শেষ নিশ্বাস লোৱা বুলিয়েই ভাবোঁ। কাৰণ তেওঁৰ মনটো আৰু তেওঁৰ যেতিয়া মই গাটো ধৰক নাকেতো যদি কোনোবাই চুই চাইছে, লাৰি চাইছে, গম পাব। আজি সেইকাৰণে মই আচলতে অসম চৰকাৰকো জনাওঁ যে তেওঁ যিয়ে চুই পোৱা নাই, যেন ভূপেন দাৰ দৰে নাজানো কি কৰে তেওঁলোকৰ চৰকাৰী হেৰিটো অৱশ্যে এটা বৈঠক হৈ আছে, কি কৰে ডিচিশ্যন চৰকাৰী বন্ধ এইবিলাক অৱশ্যে আহিব লাহে লাহে। তেওঁৰ গাটো মানে জীৱিত সাপৰ দৰে ঠাণ্ডাই আছিল। তেওঁ ডেকা অৱস্থাৰ পৰাই মই তেওঁ আলিংগন কৰি পাইছোঁ। ধৰক বহুত এটা চিনাকি নাই, কেতিয়াবা ৰাতি তেওঁক মানে মোৰ এতিয়া কথাখিনি বহলাই কোৱাৰ দৃশ্যতা মোৰ নাই দেই ৰাইজ, তথাপিও কৈছিলোঁ এনেকুৱা শিশু সুলভ
বা য'ত আজি মহানুভৱ এটা ব্যক্তিত্ব আছিল বাবেই আমি এনেকৈ লৈছোঁ আচলতে তেখেতৰ আমি বিপৰীত দিশটোলৈ ক'ব নাযাওঁ এইটো তেওঁৰ পাৰ্চনেলিটি কি আছিল আপোনালোকে সকলোৱে জানে কিন্তু তাৰ ভিতৰতে আজি বুলকুমাৰ ডাঙৰীয়াই কোৱাৰ দৰে তেখেত আচলতে মানুহৰ ইয়াৰ মানে ক্ৰিটিকেল কিবা এটা থাকিব পাৰে এইটো লাহে লাহে আমি সকলোৱে গম পাম আৰু যদি ক্ৰিটিকেল কিবা আছেও আচলতে দোষীক দণ্ডনীয় কৰিব লাগে আমি সাংস্কৃতিক জগতখনে মই মিৰ্জা হৈ এনেকৈ আহিছোঁ প্ৰথমতে গুৱাহাটী ইউনিভাৰ্চিটিত সকলোতে এনেকৈ মন্দিৰ জ্বলি উঠিছে মিৰ্জা হৈ মই ৰাজাপুখুৰীৰ অনুষ্ঠানত আমাৰ এটা যিটো গাঁৱৰ স্বাভিমান আমি তেখেতক ৰাখিবই লাগিব আমাৰ গাঁৱতো সাংস্কৃতিক দিশত বহুত আগবাঢ়ি গৈছে জুবিনদাৰ আত্মাই চিৰশান্তি পাওক বুলি ৰাতি থিয়েটাৰৰ ৰেকৰ্ডিং কৰি থাকে মই মাজতে কথা এটা কৈছোঁ এজনে কয় তেখেতে মানে এই লৈ আছে অমুক পকেটত এইবিলাক লৈ আছে এখেতক আপুনি কৈ দিয়কচোন দাদা আপুনি মোক মাতক এনেকৈ অলপ যদিও মোতকৈ সৰু 3 বছৰমান তথাপিও তাৰ মানে বহুত ঘনিষ্ঠতা নাছিলে ৰাইজ মই এইটো মই স্বীকাৰ কৰিছোঁ কিন্তু তেওঁক মই সন্মান কৰিছিলোঁ এইটো কথা জানো এইখিনি কৈ তেওঁৰ আত্মাই চিৰশান্তি পাওক ৰেষ্ট ইন পিচ জুবিন দা বুলিয়ে ক'ম তেওঁক জাতিৰ দাস জুবিন দাদা তেনেকৈ ভূপেন মামা আছিল ভূপেন দা আছিল আজি জুবিন গাৰ্গ বুলি নকয় মই জুবিন দা বুলি কৈছোঁ তেওঁৰ গুণমুগ্ধ হৈ মই তেওঁৰ আত্মাই চিৰশান্তি পাওক বুলি আৰু ৰাজাপুখুৰীত তেওঁ আশীৰ্বাদৰ শইচ সিঁচি যাব বুলি আমি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ৰাইজ আৱেগিক হৈছোঁ এইখিনিয়ে ধন্যবাদ আদিত্য কলিতাদেৱ আমাৰ মাজত উপস্থিত থকা যুৱ বন্ধুসকলৰ ফালৰ পৰা যদি কোনোবাই ক'ব বিচাৰে দুষাৰ ক'ব পাৰে আমিতো আমি ভগৱানৰ ওচৰত এইটো কৰিব নোৱাৰোঁ আমি আমি মানে তেওঁৰ স্মৃতিকহে উচ্চাৰণ কৰিছোঁ তেওঁৰ আত্মাই শান্তি পাওক বুলি আমি এটা কামনা কৰি আমি এই অনুষ্ঠানটোৰ বক্তব্য ৰখাৰ অনুষ্ঠানটোৰ সামৰি মাৰিছোঁ আমি তাৰ পিছৰ পৰৱৰ্তী অনুষ্ঠানলৈ গৈছোঁ জুবিন গাৰ্গ ক'বলৈ সাহস নহয় আচলতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দিবলৈ মাননীয় আমাৰ গৌৰৱৰ সভাপতিদেৱক শ্ৰী দেৱেশ্বৰ নাথদেৱক অনুৰোধ জনাইছোঁ জুবিন গাৰ্গ কমাৰ হও জুবিন গাৰ্গ কমাৰ হও জুবিন গাৰ্গ কমাৰ হও মাননীয় অমূল্য কুমাৰ দেৱক আমি পুষ্পাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা বাসুদেৱ শৰ্মাদেৱক তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ আমাৰ মাজত উপস্থিত থকা ৰাইজ গৌৰৱৰ সহকাৰী সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাসক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ উদীয়মান যুৱক পৰাগ ঘটনাদেৱক ডাঙৰীয়া
পুষ্পাঞ্জলি দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰসঞ্জিত গোস্বামীক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। সংগীতৰ লগত জড়িত আমাৰ গাঁৱৰ চিন্ময়ী কলিতা আৰু চিন্ময়ী কলিতাৰ দেউতা আদিত্য কলিতাক একেলগে পুষ্পাঞ্জলি জ্বলাবলৈ অনুৰোধ। নাম আৰু নকওঁ, যাৰ যাৰ ইচ্ছা আছে ওচৰলৈ আহি পুষ্পাঞ্জলি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ভৱেশ কুমাৰক পুষ্পাঞ্জলি দিবলৈ অনুৰোধ জনাইছোঁ। মই তোমালোকো ক'লো আৰু আমাৰ দেখাজনে কৰিব পাৰে। হেৰি কৰিব নোৱাৰি, আমি প্ৰস্তাৱ ভগৱানৰ ঘৰতো কৰিব নোৱাৰোঁ। শ্ৰীচৰণ আৰু জীৱিত আছে। কি করবি? কি করবি? ওখানটা ভালো লাগবে না, ওখানটা ভালো লাগবে না। লাইভটো অন কৰ, দেখাব লাইভটো অন কৰ, দেখাব সমবেত ৰাইজৰ উদ্দেশ্যে এটা কথা কৈছোঁ আৰু এটা কথা কৈছোঁ মই, মানে ভগৱৰ আমাৰ এটা অনুমতি লৈ, মানে আমি হয়তো অপেক্ষা কৰি আছোঁ 1 মিনিট সময় যে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰোঁ। এই কথাটো আমি দাহন নকৰালৈ কৰিব নোৱাৰোঁ। তেওঁৰ শ্ৰীচৰণত যে আমি পুষ্পাঞ্জলি শোক প্ৰস্তাৱ বা শোক সভা আমি মানে কৰিব নোৱাৰোঁ। তেওঁৰ মানে আত্মাই সদগতি পাক বুলি আমি লগ লাগিছোঁ আৰু দলে বলে আমি চাকি জ্বলাইছোঁ, তেওঁক ভালকৈ থিতাপি লওঁ। কিন্তু আমি শোক প্ৰস্তাৱটো মানে ল'ব নোৱাৰোঁ। আমি সময়ত হয়তো যেতিয়া কিবা যদি এনেকুৱা আহে বা আমি এইখিনি প্ৰস্তাৱ হয়তো আগবঢ়াব পাৰোঁ পিছত লাহে লাহে নিজে বাহিৰত। মই জনাত দেই ৰাইজ কৈছোঁ কথাটো, মানে ভগৱানৰ ওচৰতে এইটো মানে কৰিব নোৱাৰোঁ আমি 1 মিনিট সময়, এইটো মানে দাহন ক্ৰিয়াটো হৈ যাব লাগে। মই জনাত আগতে হেৰিটো কৈছোঁ এইটো। নমস্কাৰ অসমবাসী ৰাইজ, আজি মই জুবিনদাক বহুত মিছ কৰি আছোঁ, বহুত মনত পৰি আছে তেখেতক। কথা ক'বৰ ইচ্ছা নাই, এনেকুৱা বেয়া লাগি আছে। আমি
সকলোৰে জুবিনদাৰ ওচৰত সকলোৰে জুবিনদাৰ মুখত চকুৰ পানী প্ৰতিশ্ৰুতিৰ ওচৰত চাওকচোন বন্তি জ্বলাই ৰাখিছোঁ সকলোৰে পাৰিলে যুৱ সমাজক মুখবিলাক অনুৰোধ জনাওঁ এই বন্তি শুকাই এনেকৈ আছে। জ্বলি থাকক আৰু কিছুদিন দুই এখুৰ বন্তি যাতে এই জুবিন গাৰ্গৰ ফটোখনত হঠাৎ জ্বলি যে থাকে, আমাৰ তাৰ পৰা কাৰণে চেষ্টা এনেকৈ কৰিম। গুচি যাব গধূলি ভাল লাগিল ঘটনাটি কিটা সামৰণি নে? ইমান আমাক যে অনুষ্ঠানটো এনেকৈ আজিৰ গুচি যাব অনুষ্ঠানটো জুবিন ইমানতে দাই সামৰণি মাৰিলোঁ সপোনতো আৰু ভবা নাছিলোঁ। আপোনালোকৰ সহায় সহযোগিতা পাই কৃতজ্ঞ আমি চিৰ কৃতজ্ঞ হৈ ৰ'ম আৰু যুৱ বন্ধুসকলে জুবিন গাৰ্গৰ ফটোৰ ওচৰত যদি আমি চেলফি বা ফটো উঠিব বিচাৰোঁ সকলোৱে উঠিব পাৰে পাৰিব পাৰিব একো নাই ঠিক আছে অঁ এনেকৈ এই বস্তুটো এই বেঞ্চিখন চাক দিলে বতাহত বা গৰুৰে কল চল গৰু হেৰি কৰিব পাৰে কল চল গৰু হেৰি কৰিব পাৰে আৰু এটি ঘোষণা ৰাখোঁ যে আমি দুই এঘৰে খবৰটো পাই আবেলি আমি চাকি জ্বলাইছোঁ আকৌ যদি আমি আমাৰ ডাঙৰ জ্বলাব জুবিন গাৰ্গক তেতিয়া প্ৰত্যেকৰ নলা মুখত যেনেকৈ চাকি জ্বলাব সাধাৰণ বাৰ্তা যোগে আমি মিডিয়া দিতাই গমেই পাম কিবা যদি আমাৰ কৰণীয় থাকে তাক বাদে আমাৰ এইখিনি বস্তু আমি ৰাখিম আৰু এইখিনি চাকিখিনি আমি কেইদিনমান জ্বলাই ৰাখোঁ এনেকৈ থাকক মানে এই ডেস্কখন ৰাখিলোঁ এইখিনি বাৰু চাইড এইখিনি থাকিলোঁ সেইটো এইখিনি স্কুলত লাগিব পাৰে মেইনলি এইখিনি থাকক কথা নাই ঠিক আছে কাইলৈ ধন্যবাদ থাকিল দেই পাইছে না চেঁচা না যাই পাইছে বুলি গম পাব আৰু কাপোৰটো এই জোখটো তাহাঁতৰ প্ৰগ্ৰেমত কলাপুৰী সমষ্টি ৰাজাপুখুৰীত আমি এনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ জুবিন দাক আমি সকলোৱে এনেকৈ মই Oh, dia
Dip, xong. Dip. Itu bukan malah ya. Saya bukan. Mana kalau betul rakyat tak? Baru itu. Ini kan? Oh, tuh. Ya udah. Itu luar biasa betul. এটা লাইভত হৈ গৈছে আমি সকলোৱে এনেকৈ ওলাই আহিছে গোটেই ৰাজাপুখুৰী গাঁওবাসী জুবিনদাক এনেকৈ শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে লাইভ হৈ আছে ক'ব পাৰে যিটো ইন্দ্ৰ বিয়ের ফালতু করিয়ে দেবো কি বলতে বলি টেনশন করিয়ে দেবো কি বিয়ের ফালতু করিয়েছে বহুত বেয়া লাগিছে অলপ টাইম আছো এতিয়া দৃষ্টি হোৱা সকলোকে এৰিলোঁ এতিয়া